জীৱনত ভালকৈ থাকিব বিচাৰিলে এটা কাম কেতিয়াও নকৰিবা, কেতিয়াও কাকো অতিৰিক্ত ভাল নাপাবা, কাৰণ এই ভালপোৱাই সুন্দৰ এটা জীৱন ধ্বংস কৰি দিয়ে। সেই ভালপোৱাই সুস্থ এজন মানুহক পাগল বনাই দিয়ে। সেই ভালপোৱাই হাঁহি ধেমালিত থকা এজন মানুহক একেবাৰে নীৰৱ বনাই দিয়ে। এটা কথা সদায় মন দিবা, যদি তুমি কাৰোবাক মনৰ পৰা ভাল পোৱা তেনেহ'লে তোমাৰ মাজত কোনো ধৰণৰ লাজ নাথাকে। তুমি ভাল পোৱা মানুহজনক পোৱাৰ বাবে তোমাক যদি সকলোৰে আগত আঁঠু কাঢ়িবলৈ কয়, তুমি সেইটো কৰিবলৈ অলপো দ্বিধাবোধ নকৰা। তোমাৰ মাজত কোনো ধৰণৰ সংকোচবোধ নাথাকে। যিয়েই নহওক কিয় তুমি কেৱল তাকেই পাব বিচৰা, কিন্তু শেষ পৰ্যন্ত তুমি তেওঁক নোপোৱা আৰু তুমি গোটেই জীৱন কষ্টত কটাবলগীয়া হয়। যদি কোনোবাই তোমাক এৰি যোৱাৰ ইচ্ছা কৰে তেনেহ'লে তুমি দেখিবা তেওঁৰ কিন্তু অজুহাতৰ শেষ নহয় জীৱনত। কোনোবাই ঠগ খাইছে আৰম্ভণিতে আৰু কোনোবাই ঠগ খাইছে শেষত। মানুহবোৰৰ আজি অৱস্থা বেয়া পৰি সঁচা প্ৰেমত। কোনোবাই তোমাৰ জীৱনৰ পৰা গুচি যোৱাৰ অৰ্থই হ'ল সঠিক মানুহজন তোমাৰ জীৱনত অহাৰ পথ মুকলি কৰি দিয়া। সেয়েহে ভুল মানুহৰ কোনো স্মৃতি মনত নাৰাখিব, কাৰণ সেই মানুহজনে যিদৰে তোমাক কষ্ট দিছিল তেওঁৰ স্মৃতিবোৰো ঠিক তেওঁৰ দৰেই তোমাক কষ্ট দিব সকলো ক্ষণতে। সেয়েহে গুচি যোৱা মানুহজনৰ বাবে অফচোচ নকৰি তেওঁৰ কথা ভাবি নাথাকি নিজকে অন্য কামত ব্যস্ত ৰাখি জীৱনত আগবাঢ়ি যাওক। যিজনে কষ্ট দিব জানে তেওঁক কেতিয়াও ভাল পাব নাজানে। ভালকৈ থাকক সঁচা ভালপোৱাৰ লগত, সুখী থাকক সঁচা মানুহৰ লগত। যদি কোনোবাই সোধে জীৱনত ভালকৈ থকাৰ উপায় কি, মই ক'ম নিজকে লৈ ব্যস্ত থকাৰ খুবেই প্ৰয়োজন। নিজৰ বাবে যি যি দৰকাৰ সেইবোৰ অপ্ৰাণ চেষ্টা কৰক পূৰাবলৈ। অকৰা মানুহক আন কোনোবাই আহি কষ্ট নিদিয়ে। অকৰা মানুহে নিজৰ ভুলৰ বাবে নিজেই কষ্ট পায় এবং বাৰে বাৰে কষ্ট পায়ো কিয় জানো তেওঁলোকে শিক্ষা নাপায় জীৱনত। বুদ্ধিমান মানুহে কম কথা পাতে, বেছি চিন্তা কৰে। মনত ৰাখিবা, যিটো মাছে মুখ বন্ধ কৰি ৰাখে সেইটো মাছ কেতিয়াও বৰশীত লাগি নধৰে। আপোনাৰ মন যেতিয়া বেয়া হয় প্ৰথমতে যিজন মানুহক ফোন কৰাৰ কথা আপোনাৰ মনলৈ আহে তেওঁহে কিন্তু আপোনাৰ প্ৰকৃত বন্ধু। এই পৃথিৱীত কোনেও নাচায় তুমি তেওঁৰ কাৰণে কি কৰিছা, কেৱল মাত্ৰ চাই তুমি তেওঁৰ কাৰণে কি কৰা নাই। এবাৰ এটি পাত্ৰই কলহক প্ৰশ্ন কৰিলে, তুমি কিদৰে সকলো সময়তে যিকোনো অৱস্থাতে শীতল থাকা? কলহে তেতিয়া ক'লে, মই সকলো সময়তে মনত ৰাখোঁ যে মই মাটিৰে তৈয়াৰী আৰু এদিন মাটিতেই মিলি যাম। সেয়েহে কিহৰ খং, কিহৰ অহংকাৰ? সদায় নিজকে কঠিন জীৱনত অভ্যস্ত কৰা, কাৰণ বিলাসিতা চিৰস্থায়ী কেতিয়াও নহয়। বেয়া সময়ত নহয়, যিসকলে ভাল সময়ত তোমাৰ কাষত আহি তোমাৰ খবৰ লয়। প্ৰমাণ কৰি চোৱা, তেওঁলোকেই বেছি বিশ্বাসঘাতকতা কৰে। এটা কথা সদায় জানি থবা, যাৰ চেহেৰা যিমান সুন্দৰ তেওঁ সিমান অহংকাৰীও, আৰু এজন মানুহ যিমান অহংকাৰী তেওঁ কিন্তু সিমানেই নিষ্ঠুৰ। অলপ অৱহেলাতে হেৰাই যায় কিছু মানুহ, আৰু হেৰাই যোৱাৰ আগতে কোনেও কাৰো মূল্য নুবুজে। কিন্তু যেতিয়া মূল্য বুজাৰ সময় হয় তেতিয়া সেই মানুহজন আৰু এই পৃথিৱীত নাথাকে। কেতিয়াও এনেকৈ কাকো নিজৰ পৰা কৰি যায় স্ত্ৰীক ভালকৈ ৰাখিবৰ বাবে। তুমি সদায় এটা কথা মনত ৰাখিবা, বিশ্বাস তাকেই কৰা যিজনে তোমাক কষ্ট দি নিজকে অপৰাধী বুলি গণ্য কৰে। ছোৱালীবোৰৰ বেছি বুদ্ধি ভাল নহয়, বেছি বুদ্ধিৰ ছোৱালী কেতিয়াও সুখী নহয়। সংসাৰত যিজনী ছোৱালীৰ বুদ্ধি কম তেওঁই কিন্তু তেওঁৰ জীৱনত আটাইতকৈ বেছি সুখী। যেতিয়া আপুনি ডিভোৰ্চ দিয়ে, ডিভোৰ্চৰ পিছত স্বামী স্ত্ৰী দুইজনেই জয়ী হয়, হাৰি যায় কেৱল তেওঁলোকৰ সন্তান। সেয়েহে ডিভোৰ্চ যদি দিবলৈ হয় তেন্তে সন্তান হোৱাৰ আগতেই দিয়ক। ভালপোৱা সকলোৱে নাপায়। যদি আপুনি ভালপোৱা পায় তেনেহ'লে আপোনাৰ বাবে ভাগ্যৰ কথা, আৰু যদি আপুনি পায় তেনেহ'লে যত্ন কৰি ৰাখিবলৈ চেষ্টা কৰক। কোনোবা মৰি গ'ল এইটো শুনি আচৰিত হোৱাৰ একো নাই। তুমি আমি যে আজি পৰ্যন্ত বাচি আছো সেইটো আশ্চৰ্যকৰ বিষয়, কাৰণ মৃত্যু যে চিৰন্তন সত্য। আপুনি যদি ভালপোৱাৰ বিশ্লেষণ কৰিবলৈ যায়, যদি ৰূপ দেখি কাৰোবাক ভাল পোৱা তেনেহ'লে সেইটো ভাল পোৱা নহয়, সেইটো হ'ল বাছি লোৱা। যদি দেহ দেখি কাৰোবাক ভাল পোৱা তেনেহ'লে সেইটো ভাল পোৱা নহয়, সেইটো হ'ল কামনা। যদি টকা দেখি কাৰোবাক ভাল পোৱা তেনেহ'লে সেইটো ভাল পোৱা নহয়,
সেইটো হ'ল আপোনাৰ লোভ। যিজনে আপোনাক এৰি গৈছে তেওঁক অতীত হৈ থাকিবলৈ দিয়ক, আৰু যিজন আজি আপোনাৰ কাষত আছে তেওঁক মৃত্যু পৰ্যন্ত জীৱন সংগী কৰি ৰাখিবলৈ চেষ্টা কৰক। পৃথিৱীৰ সকলোতকৈ দামী তৰল হ'ল মানুহৰ চকুৰ পানী, যাৰ 1% পানী কিন্তু 99% অনুভূতি। হৃদয়হীন কাৰোৰে বাবে নিজৰ চকু পানী নষ্ট নকৰিব, কাৰণ সকলোৱে ইয়াৰ মূল্য দিব নোৱাৰে। অপেক্ষা হৈছে ধৈৰ্যৰ বহিঃপ্ৰকাশ। দীৰ্ঘ অপেক্ষাৰ পিছত যিটো পোৱা যায় তাৰ মূল্য বহুত, কিন্তু দীৰ্ঘ অপেক্ষাৰ পিছতো যেতিয়া প্ৰাপ্তিৰ খাতা শূন্য থাকে তাৰ যন্ত্ৰণা কিন্তু খুবেই দুখ লগা। এটা কথা সদায় মনত ৰাখিব, আপুনি যিমানেই ভাল নাপাওক কিয়, যিজনে আপোনাক আৰু ভাল নাপায়, যিজনে আপোনাৰ লগত কথা পতাৰ অভাৱ নুভোগে, যিজনে আপোনাক পাত্তা নিদিয়ে, সময় থাকোঁতেই তেওঁৰ পৰা কিন্তু আঁতৰি অহাটো উচিত। যিজন মানুহক ভাল পোৱাৰ বাবে আপোনাৰ চকুৰ পানী মচিবলগীয়া হয়, কষ্ট পাবলগীয়া হয়, আঘাত সহিবলগীয়া হয়, সেইজন মানুহৰ পৰা আৰু ভাল পোৱা লোৱাৰ দৰকাৰেই নাই। যিজন মানুহে আপোনাক নিবিচাৰে তেওঁক জোৰ কৰি শিকলিৰে বান্ধি ৰখাৰ দৰকাৰ নাই। জোৰ কৰি মানুহক ধৰি ৰাখিব পৰা নাযায়। যিজন মানুহে যাব তেওঁ যিকোনো প্ৰকাৰে গুচি যাব। আপুনি গোটেই দিনটো অকলশৰীয়াকৈ থাকিলেও কাৰোৰে আগত সৰু হোৱাৰ দৰকাৰ নাই। নিজৰ আত্মসন্মানত আঘাত কৰাৰ দৰকাৰ নাই। আত্মসন্মান বজাই ৰাখিবলৈ চেষ্টা কৰক। যিয়ে আপোনাক আপোনাৰ জীৱনত মূল্য নিদিয়ে তেওঁৰ ভৰিত ধৰাতকৈ নিজৰ আত্মসন্মান লৈ জীয়াই থকাটো বহু গুণে বেছি ভাল। অদৃশ্য ভাইৰাছে যদি আমাক ভয় দেখাব পাৰে, আমাক মাৰিব পাৰে, তেনেহ'লে অদৃশ্য ভগৱানে আমাক বচাবও পাৰে। সেয়েহে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, ভগৱানক বিশ্বাস কৰক। ভগৱানক ভাল পোৱা আৰু মানুহক ভাল পোৱাৰ মাজত পাৰ্থক্য কি জানে? মানুহক ভাল পালে সেইটো আমাৰ দুৰ্বলতাত পৰিণত হয়, আৰু ভগৱানক ভাল পালে সেইটো আমাৰ শক্তিত পৰিণত হয়। আপুনি খোৱা আহাৰখিনি যিমানেই দামী নহওক কিয়, পচি গ'লে যিদৰে তাৰ কোনো দাম নাথাকে, তেনেদৰে এজন মানুহ যিমানেই শিক্ষিত নহওক কিয়, মানৱতা নাথাকিলে তেওঁৰ কোনো মূল্য নাথাকে। এই পৃথিৱীত সকলোৱে যে আপোনাক ভাল পাব সেইটো কেতিয়াও আশা নকৰিব, কাৰণ আপুনিও জানো সকলোকে ভাল পায়। যেতিয়া দেখিবা তেওঁ তোমাৰ চেহেৰা, তোমাৰ যোগ্যতা, তোমাৰ পৰিয়ালক লৈ কথা শুনাইছে, তেতিয়া কিন্তু তুমি বুজি ল'বা তেওঁৰ তোমাৰ প্ৰতি ভাল পোৱা নাছিল, যি আছিল সেইটো হ'ল তেওঁৰ কালেকশ্যন। যিজনে নিজৰ ভুল স্বীকাৰ কৰে তেওঁ কেতিয়াও সৰু হৈ নাযায়, বৰং তেওঁৰ সন্মান আৰু বাঢ়িহে যায়। স্ত্ৰীগৰাকীৰ গাত হাত তোলাতকৈ তেওঁৰ ভুল দেখুৱাই দিয়ক, তেওঁক বুজাওক, ফলত অশান্তিৰ দূৰ হৈ শান্তি আহিব আপোনাৰ সংসাৰত। অলপতে কান্দি দিয়া ছোৱালীবোৰ সকলোতকৈ বেছি উত্তম, যিয়ে তাইৰ যৌৱনৰ সমস্ত ভাল পোৱা সাঁচি ৰাখে কেৱল তেওঁৰ স্বামীৰ বাবে। এই পৃথিৱীৰ ৰং সলনি হয় সূৰ্য ডুব গ'লে, আৰু মানুহৰ ৰং সলনি হয় স্বাৰ্থৰ পূৰণ হ'লে। জীৱনত সমস্যা আহিলে তাৰ পৰা আঁতৰি নাথাকি সেই সমস্যাৰ মুখামুখি হওক। মনত ৰাখিব, সমস্যাবিহীন সফলতাৰ কোনো কিন্তু আনন্দ নাই। কেৱল মাত্ৰ চকুৰে দেখিব নোৱাৰাজনেই অন্ধ নহয়। আনৰ মিছা কথা বিশ্বাস কৰা, আনক ভুল বুজাটো এক প্ৰকাৰৰ অন্ধ। আপোনাৰ পৰিশ্ৰমে শৰীৰ লগতে চেহেৰাৰো কিছু ক্ষতি কৰে, এইটো চিৰসত্য, কিন্তু আপোনাৰ যে ভৱিষ্যতটো অতি সুন্দৰ কৰি দিয়ে। সময় মানুহক নতুনকৈ জীয়াই থাকিব শিকালেও সকলো কিন্তু পাহৰি যাবলৈ নিশিকায়, আৰু সকলোবোৰ পাহৰি যোৱাটো ইমান সহজো নহয়। আপুনি আপোনাৰ জীৱনত কম উপাৰ্জন কৰক, কিন্তু সৎ পথত কৰক। আপোনাৰ আপোনজন কমি যাব, কিন্তু আপোনাৰ আত্মসন্মান কেতিয়াও নকমে। জীৱনত যিমানেই কষ্ট নাহক কিয়, কিন্তু মৃত্যু কেতিয়াও তাৰ সমাধান নহয়। এয়াই জীৱন। জীয়াই থাকিলে হয়তো এদিন কষ্টবোৰৰ পৰা মুক্তি পাব পাৰে, কিন্তু জীৱনটো শেষ কৰি দিলে কেতিয়াও সেই জীৱনক আৰু ঘূৰাই নাপাব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। জীৱন থাকিলেহে জীৱিকা থাকিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰি দিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।